নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। বৈষ্ণৱৰ ব্যৱহাৰ ব্ৰহ্মচাৰ্যৰ লক্ষণ আৰু সন্ন্যাস ধৰ্ম পদ। ৰাম অৰ্জুনে বলন্ত শুনা সখী নাৰায়ণ সবাকে জানা তুমি শাস্ত্ৰ যে পুৰাণ কহিও শুনা ব্ৰহ্মচাৰ্য সন্ন্যাসক মহন্তৰ কুলস্থান তাক কহিও হেন শুনি কৃষ্ণে অৰ্জুনক সন্মুধিলা মহন্তৰ গুপ্য সবে বিশ্বাস কহিলা কতো নতো কহো সখী পৰম বিশ্বাস তোমাৰ আগত মই কৰোঁ প্ৰকাশ মই শুদ্ধ বুলি সখী কহিলোঁ তোমাত্ৰ নামেহে কৰিবে পাৰে পাৰ সংসাৰত নিৰঞ্জন নিৰাকাৰ মানিবা মনত বৈষ্ণৱে মহন্ত্ৰ যে কহিলোঁ তোমাত্ৰ নামে নিৰাকাৰ সখী কহোঁ তত্ৰ সাৰ নামক নিন্দিলে তাৰ নাহিকে নিস্তাৰ নাম ধৰ্ম ভক্তি পূৰ্ণ ভকতি আচাৰ তিনুকু ধৰি বোলে বৈষ্ণৱে বহাৰ এক এক কৰি যেনে দেখি ভিন্ন সেই সেৱত্ৰম সখী বৈষ্ণৱ ৰচিন বৈষ্ণৱ ৰচিন সখী কহিলোঁ সম্প্ৰতি তাক নমানিলে সখী যায় বায় অধোগতি শুনিও সখী ব্ৰহ্মচাৰ্যৰ লক্ষণ ব্ৰহ্মক কৰিব নিয়া হৃদয়ত ধ্যান জীৱ জন্তু খবৰ যে নিচিন্তি বামাৰ ব্ৰহ্ম জীৱ সবাকো দেখিবাই কাকাৰ
ইন্দ্ৰিয় কদমী মন ৰহিব ব্ৰহ্মত্ৰ তোমাত কহিলো সখী কৰি পঞ্চসত্ৰ শুনিও কহু সখী সৈনাশ ধৰ্মক সৈনাশ ধৰিয়া ভাঙিবে কশৰণক গুৰুত অৰ্পিব ধৰ্ম কৰ্ম যত্ৰ দণ্ড কমণ্ডল খুজি লয় মন্ত্ৰ গুৰুত ব্ৰহ্মক চিন্তিয়া মাথে জটাক ধৰিব ইন্দ্ৰিয় দমী মন ব্ৰহ্মত্ৰ ৰহিব গোবিন্দে বোলন্ত সখী শুনিও অৰ্জুন শাস্ত্ৰ কপহয় নজানয় মোৰ গুণ পোষণ শালিকা যেন নানা মাত্ৰ মাতে ইহাক জানিবা সখী তুমি মতে কৃষ্ণ হে বদতি সখী শুনা ধনঞ্জয় বাৰাণসী সৰস্বতী একত্ৰে বহয় গংগা ত্ৰিবেণী বহে তাহাৰ কাষত তাহাত স্থানিলে ভক্তি বাহয় মনত গংগা বাৰাণসী গংগা ত্ৰিবেণী আশ্ৰয় মহন্তৰ পাৱতে সেই সমস্তে থাকয় কৃষ্ণই অৰ্জুনক ভাগৱতৰ ধৰ্মৰ বিষয়ে কওঁতে অৰ্জুনে কৃষ্ণক কৈছে যে আপুনি সকলো ধৰ্মশাস্ত্ৰ বেদ পুৰাণ আদি সকলো জানে যে ব্ৰহ্মচাৰ্য আৰু সন্ন্যাসক আৰু মহন্তৰ কুল স্থানৰ বিষয়ে আপুনি আমাক কওক তেতিয়া অৰ্জুনক কৃষ্ণই কৈছে যে মই মহাগৈপৰ বিশ্বাসৰ কথা তোমাক কওঁ ইয়াক মই আন কোনো ঠাইত কোৱা নাই তুমি মোৰ প্ৰিয় সখাৰ কাৰণে তোমাক মই কৈছোঁ যে মই ক্ষুদ্ৰ কৃষ্ণই কৈছে তোমাক মই ক'লোঁ যে নামেই এই সংসাৰ সাগৰত সকলো জীৱক পাৰ কৰিব পাৰে নিৰঞ্জন নিৰাকাৰ বুলি আমি সকলো মনুষ্যলৈকে আমি ভাবিব লাগে যে বৈষ্ণৱেশে মহন্তসকলক কয় যে নাম হৈছে নিৰাকাৰ নিৰ্যোগ আকাৰ য'ত আকাৰ নাই ইয়াৰ নামৰ হৈছে তত্ত্বসাৰ নামক নিন্দিলে এই সংসাৰত কোনো জীৱৰ নিস্তাৰ নাই নাম ধৰ্মৰ ভক্তিপূৰ্ণ আৰু ভক্তি আচাৰ এই তিনি হৈছে বৈষ্ণৱৰ ব্যৱহাৰ যে এক এক কৰি ইয়াক বেলেগ বেলেগ ভিন ভিন কৰিব নালাগে তেতিয়া তাক বৈষ্ণৱৰ উত্তম
বৈষ্ণৱৰ চিন বুলি কয় যে ইয়াক যেনি তুমি নামানা কৃষ্ণ অৰ্জুনক কৈছে তুমি অধোগতি যাব লাগিব কথাখিনি আমাকে কৈ আছে যে ব্ৰহ্মচাৰ্যৰ লক্ষণ হৈছে যে ব্ৰহ্মক সদায় হৃদয় পদ্মত ধ্যান কৰিব লাগে আমি সকলো লোকেই আৰু প্ৰাণী জগতত যিমানবিলাক জীৱ জন্তু আছে এওঁলোকৰ ভূতৰ দোষ আচৰণ কৰিব নালাগে যে ব্ৰহ্ম জীৱ সকলোকে আমি এক ব্ৰহ্ম দৃষ্টি কৰিব লাগে এইটো বিশ্বৰূপত ইন্দ্ৰিয়ক দমন কৰি মনেৰে ব্ৰহ্মক আস্তিক জ্ঞানে আমি চিন্তা কৰিব লাগে কৃষ্ণ অৰ্জুনক পঞ্চ সত্য কৰিবলৈ গৈছে যে সন্ন্যাস ধৰ্মক কৃষ্ণই অৰ্জুনক কৈছে যে সন্ন্যাস ধৰি শৰণক ভাঙিব লাগিব আৰু গুৰুত যিমানবিলাক ধৰ্ম কৰ্ম আছে সকলো অৰ্পণ কৰি দণ্ড কমণ্ডলৰ গুৰুক পৰা খুজি ল'ব লাগিব যে ব্ৰহ্মক চিন্তি মাথে জতা ল'ব লাগিব আৰু ইন্দ্ৰিয় দমি মন ব্ৰহ্মচাৰ্যত ৰহিব লাগিব কপট বৈষ্ণৱ কতো আছে নামত ৰাতি দিনে পঢ়ে সিটো গীতা ভাগৱত গুপ্ত কৰি কৰে অন্য দেৱক পূজন নহিষিত বৈষ্ণৱ জানিবা সাধুজন দিৱসতে ফুৰে পুণ্য বেশ অনুসৰি ৰঙা বস্ত্ৰ পিন্ধি দণ্ড কমণ্ডল ধৰি তুলসীৰ অক্ষমালা পিন্ধি যোগাযোগ বৈষ্ণৱ বুলিয়ে তাক প্ৰণাময় লোক তেনে লোক আহিলে সকলো লোকে একেবাৰে মাথা দি পেলাই সেৱা কৰে ৰাতি হ'লে বেইচাৰ গৃহতলৈ বাস মধ্যে মাংসে মৎস্য যে কৰয় মহাগাস আনুসৱ মনুষ্যক দেই কুমন্তক এহিমতে ধূৰ্ত হবে বঞ্চে জগতত এনেকুৱা জ্ঞান ল'লে জীৱৰ তাৰণ নহ'ব কৃষ্ণই অৰ্জুনক কৈছে যে শাস্ত্ৰক পঢ়ে কেৱল মোৰ গুণ নাম যেনি নাজানে তেতিয়া কি হয় যে পোহনীয়া শালিকাৰ দৰে হয় গৃহস্থই নানান শিকায় এনেকৈ মাত তেনেকৈ মাত ঠিক ঈশ্বৰৰ গুণ নাম আস্তিক জ্ঞানে নামক যেনি মনা নাযায় পোহনী শালিকাৰ দৰে হয় তাত একো লাভ নাথাকে ঠিক কৃষ্ণক অৰ্জুনে কৈছে ঠিক তেনেকুৱা তুল্য হয় কৃষ্ণই অৰ্জুনক কৈছে বাৰাণসী সৰস্বতী একেলগে বহে গয়া ত্ৰিবেণীত কাষত বহে তাত মনুষ্য লোকসকলে তাত স্নান কৰিলে মনত ভক্তি বাঢ়ে গয়া বাৰাণসী গংগা এই ত্ৰিবেণী তীৰ্থত একেলগে থাকে ইয়াৰ মহন্তৰ পাৱত এই সকলো থাকে ঠিক এনে মাধ্যমে আমি ভাবিব লাগে ভকতিহে সমস্তে পুই নৰহুৱে পাত্ৰ জানি নিজ ধৰ্ম তেজি মোক ভজই মাত্ৰ সুদৃঢ় বিশ্বাসে মোক কৰিলে ক বৈশ্য সেয়েহে মহা সাধু সখী কহিলোঁ ৰহস্য যে ভক্তিয়ে হৈছে সকলো পুণ্যৰ পাত্ৰ হ'ব পাৰে কাই বাক্য মন চিতে সুদৃঢ় বিশ্বাসে আগবাঢ়িলে যে নিজৰ ধৰ্ম তেজি হ'লেও ঈশ্বৰ কৃষ্ণক আমি ভজিব লাগে সুদৃঢ় বিশ্বাসে তেখেত বৈশ্য হয় সেইজনক মহাসাধু বুলি কৈছে এনে মাধ্যমে আগবাঢ়িলে উত্তম হয় আমি ইমানতে ৰাখি যাব গৈছোঁ কোটি কোটি ঘূৰয় অপৰাধনীতে কৰয় আমি দুৰাশয় হে হৰে মোক ৰাখ হে নমানি ক্ষমিও ককি পাময় ৰাম ক্ষমিও ককি পাময় গুৰু কৃষ্ণ কৃষ্ণ গুৰু বিষ্ণু গুৰু মাধৱ মাধৱ কৃষ্ণ